নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 ডিচেম্বৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত পুনৰ সোমাব 2000 কোটি টকা। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1250 টকাৰ পৰিৱৰ্তে 3100 টকা ল'বলৈ সাজু হওক ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে। লাখ লাখ আত্মীয়তাৰ মহিলাৰ বাবে ভাল খবৰ। নতুন বছৰতে 25,000 কোটি টকা লাভ কৰিব আত্মীয়তাৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, কেইবাটাও নতুন নিয়ম সলনি হ'ব। 1 জানুৱাৰীৰ পৰা দেশত সলনি হ'বলৈ গৈ আছে কেইবাটাও নতুন নিয়ম, নাজানিলে বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যোগ কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধনৰাশি। নৱবৰ্ষতে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ টকা। সকলোৱে ৱেইট কৰিছে PM কিষাণৰ 22 নং কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। যদি আপোনাৰ নামটো PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আজিয়ে কৰি লওক আপুনি KYC আপডেট। KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ 2000 টকা নাপাব। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। অকল প্ৰকৃত কৃষকসকলৰ একাউণ্টত 2000 কোটি টকা প্ৰদান কৰা হ'ব। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। অতি শীঘ্ৰে তালিকাত এবাৰ চাই লওক আপোনাৰ নাম আছে নে নাই, অন্যথা PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 15526 নম্বৰ। হয়, এতিয়াই ছেভ কৰি ৰাখক এইটো মোবাইল নম্বৰ। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা অভিযোগ দিবৰ বাবে এইটো টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে 3 ডিচেম্বৰৰ পূৰ্বে যদি আপুনি KYC কৰা নাই KYC আপডেট কৰি ৰাখিব পাৰে। যদি আপুনি KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক। যদি আপুনি লেণ্ড ছেডিং কৰা নাই অতি শীঘ্ৰে লেণ্ড ছেডিং কৰক। PM কিষাণৰ 22 নং কিস্তিৰ টকা পাবলৈ হ'লে এই 3টা কাম কৰা বাধ্যতামূলক। যদি আপুনি আগতীয়াকৈ কৰি ৰাখিছে তেনে ক্ষেত্ৰত কৰিব নালাগে। তাৰপিছত অসমবাসী ৰাজযুক্ত নৈচমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ পৰা আৰম্ভ কৰি পুৰুষৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে সকলো একাউণ্টত এই টকা প্ৰদান কৰিব। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যত নতুনকৈ আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। আৰু এই 4টা আঁচনিৰ আবেদন কেনেকুৱাকৈ কৰিব, কি কি নথিপত্ৰ লাগিব সম্পূৰ্ণকৈ জানি ৰাখক আগতীয়াকৈ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃদ্ধা যুৱক যুৱতীৰ বাবে এতিয়া ভাল খবৰ দিছে। কিয়নো বৃদ্ধাক চৰকাৰে অৰুণোদয় আঁচনি প্ৰদান কৰিছে, লগতে পেঞ্চন দিছে আৰু মহিলাসকলক অৰুণোদয় আঁচনি চৰকাৰে দি আছে, ৰেচন কাৰ্ডৰ সুবিধা দিছে। আৰু এতিয়া ল'ৰা আৰু ছোৱালীৰ বাবেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক নথিপত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এইসমূহ সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। যদি আপোনাৰ নামটো অৰুণোদয় তালিকাত অন্তৰ্ভুক্ত হৈছে তেন্তে ভাল খবৰ। কিয়নো বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধনৰাশি। 1250 টকাৰ পৰিৱৰ্তে 3100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ টকা। প্ৰতি মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ একাউণ্টত এই টকা প্ৰদান কৰে। 10 তাৰিখৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপুনি এতিয়ালৈকে একাউণ্টৰ KYC আপডেট কৰা নাই KYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহায্য। যদি আপোনাৰ ৰন্ধন গেছ আছে, মাত্ৰ 300 টকাতে লাভ কৰিব ৰন্ধন গেছ।
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজ্জ্বলা যোজনাৰ ৰন্ধন গেছত বৃহৎ সাহায্য প্ৰদান কৰিব। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰী পাব 250 টকাৰ ৰাজসাহায্য। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে, যদি আপুনি এতিয়ালৈকে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰটো ফিল আপ কৰা নাই, অতি শীঘ্ৰে ফিল আপ কৰক, অন্যথা আপোনাৰ একাউণ্টত অতিৰিক্ত 250 টকা নাপাব। যদি আপুনি এতিয়ালৈকে প্ৰপত্ৰটো ফিল আপ কৰা নাই, অতি শীঘ্ৰে পঞ্চায়তৰ জৰিয়তে এই প্ৰপত্ৰটো ফিল আপ কৰিব লাগিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বৰ্তমানৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰঙনিত চেপা উত্তেজনা। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্বি আংলঙত। পশ্চিম কাৰ্বি আংলঙৰ খেৰনিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিবাদকাৰীয়ে মত বিনিময় মন্ত্ৰীগৰাকীৰ। আৰু আজি বৈঠালাংছৰ সকলো দোকান পোহাৰ বন্ধ কৰি দিয়ে স্থানীয় ৰাইজে। পশ্চিম কাৰ্বি আংলঙত কঠোৰ প্ৰশাসন। পশ্চিম কাৰ্বি আংলঙত 163 ধাৰা জাৰি কৰা হৈছে। ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। আৰু এই সময়ছোৱাত কোনো ধৰণৰ ৰেলী বা সমদল বা প্ৰদৰ্শনী, কেৱল এয়াই নহয়, সভা আৰু সমিতি আদি অনুষ্ঠিত কৰিব নোৱাৰিব। ইয়াক লৈ জাননীযোগে জাৰি কৰিছে এই SOP। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাংলাদেশৰ হিন্দু যুৱকসকলৰ ঘটনা অত্যন্ত চিন্তনীয়। হিন্দু যুৱকক জীৱনতে অগ্নিদগ্ধ কৰি হত্যা কৰিছে। কেইবাটাও বৃহৎ খবৰ আহি পৰিছে। উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশত ল'ম, আৰু এই কথাষাৰে বাৰে বাৰে কৈ আছে। অসমত প্ৰায় লাখ লাখ বাংলাদেশী আছে, আৰু 71ৰ আগত হওক বা পিছত হওক বাংলাদেশী আছে। আৰু ইয়াৰ বাবে বিজেপিয়ে সদায় জাতি মাতি বেটিৰ কথা কৈ আছে। বাংলাদেশৰ হিন্দু যুৱকৰ ঘটনা অত্যন্ত চিন্তনীয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুনৰ উত্তপ্ত কাৰ্বি প্ৰবীমী। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুনৰ উত্তপ্ত কাৰ্বি মমে। হাতে হাতে লাঠি লৈ ওলাই আহিছে অনা কাৰ্বি পুৰুষ আৰু মহিলা। প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ইখনৰ পিছত সিখন বাহন। আৰক্ষীৰ সন্মুখতে কেইবাখনো বাহনত অগ্নিসংযোগ। শ শ প্ৰতিবাদকাৰীৰ সন্মুখত নীৰৱ দৰ্শক হৈ ৰৈ থাকিল আৰক্ষীসকল। যিকোনো মুহূৰ্ততে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে পৰিস্থিতি। কাৰ্বি যুৱকৰ বাইক ভাঙি চুৰমাৰ কৰি দিলে অনা কাৰ্বি লোকে। BNSৰ 163 ধাৰা বলবৎ হৈ থকাৰ মাজতে অগ্নিগৰ্ভা কাৰ্বি আংলং। পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্বি ভূমি। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেতে অসমক কি দিলে? এনেকুৱাকৈ গৌৰৱ গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেতে অসমক কি দিলে? বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ। 2021 চনত প্ৰধানমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰালে, আৰু এইজনক চকীৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক অসমত দিলে, আৰু যাৰ বাবে অসমত সকলো দিশত দুৰ্নীতিৰে ভৰি পৰিছে। আৰক্ষী SIT CIDৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। সত্যৰ বাবে কোনোৱে মোৰ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে। বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ কোনো ভয় ভাবুকিয়ে আমাৰ ওপৰত প্ৰভাৱ নেপেলায়। আমি সদায় ৰাইজৰ লগত থিয় দি আছোঁ, ৰাইজৰ হাত শক্তিশালী কৰি। ৰাইজৰ স্বাধীনতা থাকিব লাগিব, ৰাইজৰ প্ৰশ্ন কৰাৰ অধিকাৰ থাকিব লাগিব। বৰকৰ দুগৰাকী বিধায়কৰ কাগজ পত্ৰক লৈ মুখ্যমন্ত্ৰী নিমাত কিয়? এনেকুৱাকৈ কেইবাটাও বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক অসমৰ সকলো ভুল তথ্য দি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে, কংগ্ৰেছে অসমক কি দিলে? হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ সকলো ভুল তথ্য দি আছে নেকি? জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৃহমন্ত্ৰী অসমৰ ভ্ৰমণৰ পূৰ্বে বেদখলকাৰীলৈ সতৰ্কবাণী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল গাঁও অঞ্চলতে নহয়, চহৰতো চলিব উচ্ছেদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ পুনৰ SOP জাৰি কৰিছে। কেৱল গাঁও অঞ্চলতে নহয়, এতিয়া চহৰতো চলিব উচ্ছেদ। হয়, ইয়াৰ বিষয়ত জনতাই কি ক'ব? শীঘ্ৰে বেদখলকাৰীৰ বিৰুদ্ধে চহৰতো চলিব উচ্ছেদ অভিযান। কোনো বেদখলকাৰীক ক্ষমা নকৰে অসম চৰকাৰে। পুনৰ বেদখলকাৰীলৈ সতৰ্কবাণী জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
হয়, কৃষকমন্ত্ৰী অসম ভ্ৰমণৰ পূৰ্বে বেদখলৰ কাৰণে সতৰ্কবাণী জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।